জোনালী গগৈ মৰিনী সমষ্টিৰ লাডুগড় মৰাণ গাঁৱত নিবাসী বহু দিনৰ পৰা কৈ আহিছিল যে হুইল চেয়াৰ লাগে আৰু বিভিন্ন সংস্থা বা ব্যক্তিয়ে সাংবাদিক বন্ধুসকলকো ইয়ালৈ আমন্ত্ৰণ কৰি আনিছিল তেওঁৰ শুভাকাংক্ষী পৰিয়ালবৰ্গ সকলোৱে আৰু সাংবাদিক বন্ধুসকলেও বাতৰি পৰিৱেশন কৰিছিল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও এই বাতৰি ইতিমধ্যে তেওঁ পাইছিল আমালৈ ফৰৱাৰ্ড কৰিছিল যে জোনালী গগৈ অতি শীঘ্ৰে গৈ হুইল চেয়াৰ দিব লাগে অৰুণোদয় আঁচনি পাই আছে চলিবলৈ সুবিধা হৈছে ক্লাছ 8লৈকে পঢ়া কিন্তু আমি যদি অন্য ভৱিষ্যতে কিবা আঁচনি পাওঁ বা চৰকাৰী ব্যৱস্থা চলিবলৈ পৰিয়ালটো দেউতাক মাক বহুত কষ্ট কৰি জোনালীক ডাঙৰ কৰিলে তাইৰ বয়স 24-25 মান হ'ব আজি হুইল চেয়াৰ দিব আহিলো আৰু হুইল চেয়াৰ দিব পাই আনন্দিত জিলা পৰিষদৰ অধ্যক্ষ পঞ্চায়তৰ প্ৰেচিডেণ্ট এপি মেম্বাৰ সকলো আমি আহিছো আৰু খুব হাঁহিমুখীয়া জোনালী ভৱিষ্যত উজ্জ্বল জীৱন আমি কামনা ৰাখিছো ভাল সুখী মানে ছাৰে ধন্যবাদ দিমি বুলি কৈ আছিলে আজি ছাৰে দিলেহি মই ছাৰৰ লগত এই মেছেজ কৰিছিলো তাৰপৰা সাংবাদিক যিকেইজন আহিছিলে দাদা সিহঁতকো বহুত বহুত ধন্যবাদ আজি আপোনালোকৰ কাৰণে ইমানখিনি মানে হ'ব পাৰিলো আৰু ছাৰেও দিলেহি মই আজি বহুত সুখী মানে ক'ব নোৱাৰো মানে বুজাব নোৱাৰো আজি মানে কিমান সুখী ছাৰে যে আমাৰ ঘৰলৈ আহিছে মই মানে ভবা নাছিলো যে ছাৰ যে আহিব বুলি আজি দিছেহি যে মই আজি বহুত সুখী মানে আজি ওচৰতে ভাওনা আছে ভাওনা চাবলৈও যাবলৈ পাম মানে অথনি ভাগি পৰোঁতে মই মানে যাব নোৱাৰিম বুলিয়ে ভাবিছিলো ভাওনা চাবলৈ যেতিয়া খবৰটো যে পালো হেৰি আমাৰ গাঁৱৰ দাদাই দিলে যে আজি দিবহি হলচেয়াৰ আহিব বোলে ছাৰ বোলে তই ঘৰতে থাকিবি বুলি কোৱাৰ লগে তেতিয়া মানে মনটো মানে বহুত মানে ভাল লাগিছে মানে সুখী হৈছো মানে তেতিয়া নিজকে মানে যে আজি যে ছাৰে যে হলচেয়াৰখন দিবহি বুলি খুব মনটো আনন্দ লাগিছে ছাৰক মানে এবাৰ আমি লগ কৰিলোঁ আমাৰ এই লাডুগড় মৰাণ গাঁও এই মিটিঙত আহিছিলে তেতিয়া ছাৰক ফুলাকণি মই দেখুৱালোঁগৈ তেতিয়া ছাৰে ক'লে মই এখন হলচেয়াৰ দিম বাৰু বোলে সেইকাৰণে আজি মানে দিয়াহি কাৰণে মোৰ মনটো খুব আনন্দ লাগিছে আজি মই ক'ত আছো মই নিজে ক'ব পৰা নাই আজি